গেলানত তেল ভৰাই ট্ৰেক্টৰত হাল মাৰবা আমি কি ভৰাওঁ? আমি ভৰাওঁ একচিনা আমাৰ কুৱাটোৰ পানী এই 2 বাল্টি উঠাই দিয়ে শেষ হৈ যায়। 2 বাল্টি উঠাই দিয়ে শেষ পানী। এইটো কুয়া না কি এইটো দেখি না? দুই বাল্টি পানী উঠালিয়ে শালা শেষ হয়। এইটো কুয়া না কি এইটো? উলালা এই উলালা আমাৰ আপাক ই বেটাক বান্ধি পেলাই লৈ আছো গাড়ীত, বান্ধি লৈ আছো গাড়ীত তাক। মাতে মাইৰেক মাত। কি কৰি আছা? দেখছি বুঢ়া গাড়ী এক কিকত ষ্টাৰ্ট। বুঢ়া গাড়ী হ'ব পাৰে এখন। এই যে পানীখিনি নিছোঁ কিয় নিছোঁ জানে না? মানে নুমলীয়াকৈ উঠা আলুখিনিত ব্লাইট বেমাৰ লাগছি। এতিয়া ব্লাইটটো কাটাবা পাৰোঁ না নৰোঁ ক'ব নোৱাৰোঁ, তথাপিতো আৰু ট্ৰিটমেণ্টটো কৰিবই লাগিব। তাকে ঔষধ মাৰিম বুলি অলপ পানী লৈ আহিলোঁ। আমাৰ বাছ ষ্টেণ্ড পালোঁ। চকী গেট নাম যা যা মাৰিতে যা মাৰিতে আমি চকী গেট পালোঁ। এয়া লাওডাঙি চক, আলুডাঙি চক, লাওডাঙি চক। লাওডাঙি চক আছে বাৰু, কিন্তু আলুডাঙি চক আছে না নাই বা? দোস্ত মাথাটো গৰম হৈ যায়। ইটানে আহিছিলোঁ বস্তিত, ইটানে আহিছোঁ আৰু যাবাৰ হ'ল ইটানেই। মানে ইটানে আহিছোঁ ইটানে যাবাৰ হ'ল। কামৰ পোনেদি একো নাই। এই মাত্ৰ 2 বাটিমান টানলোঁ আৰু আপিটোক আনবা যাবাৰে হ'ল। কি ঘেণ্টাডাল কাম কৰিব হে আপুনি? ইটানে আহিছোঁ ইটানে যাবাৰ হয়। ইটানে আহিলোঁ ইটানে যাব লাগব আৰু। মস্ত দুখ লাগে। ভিডিঅ'টো থাম্বনেইলত যে দিলোঁ ডিম্পু বৰুৱাৰ ভিডিঅ' কোনেও নাচায় বুলি। আপোনালোকেতো ডিম্পু বৰুৱাৰ বহুত ভিডিঅ' চায়। আজিৰ পৰা 5 বছৰ আগত ডিম্পু বৰুৱাই এটা ভিডিঅ'ত মানে এটা কথা কৈছিল। আপোনালোকে 5 বছৰ পিছে ফেলে চাবচোন ডিম্পু বৰুৱাৰ কথাটো। এই মই যে ক'লোঁ ইটানে আহিছিলোঁ ইটানে যাবা হ'ল, আমাৰ যেন কিবা কাম বন নাই। কিছুমান তিৰিগিলাখানে ৰাস্তাত চলিগিলাখান লৈ ৰখি থাকে। আমাৰ যেন কাম বন নাই, সিহঁতে চিধাই ৰখাই পেলাই চলিটো নিবা ক'ব। এনেকুৱা মাথা গৰম হয়। আমাৰ যেন কাম বন নাই, আমি যেন গোটাই একেবাৰে বিনা ফকটত থকা মানুহ চলি আনবা যাইছোঁ, চলি থবা গৈছোঁ, একেবাৰে মিটাৰ উঠি যায় একদম। আমাৰ কাম বন নোহোৱা মানুহ বুলি ভাবে আমাক। ঘৰত যদি কেতিয়াবা মিস্ত্ৰী লগায়, আপোনাৰ ঘৰৰ কৰাত বাতুলি হাতুৰি চব ভালকে থ'ব। এই মিস্ত্ৰী মাখানে লৈ যায় চালা চুৱাৰে বাচ্চাহঁতে। মোৰ মস্তো হাতুৰিটো লৈ গৈছে কোনোবাই। আপোনাৰ ঘৰত যদি হাতুৰি নাই, এই এনেকা মাল এখন ল'ব, এনেকা লৈ এনেকে কুব্বে ভাঙি দিলি হ'ল এনেকে এনেকে। দোস্ত আপোনাৰ যদি হাতুৰি নাই,
এই কুঠাত দি অলপ ফাটে দিলি হ'ল। তাৰে পিছত আপোনালোকে কি কৰিব জানে না, ইয়াতে এনেকে টেকনিকটো চাই লওক আপোনালোকে কি কৰিব লাগিব। এনেকে কুৱাৰ ভিতৰত ঢালি দিলি হ'ল। এনেকে ভাঙব, ইটা ল'ব, ইটা লৈ হাতুৰি যদি নাই কুঠাত দি ভাঙব আৰু এনেকে চাহ আহি যাব। চাহ এটা আহি যায়, এনে চাহ নাহে, এইগিলাখান কৰিলে আহি যাব। তাৰে পিছত কুৱাৰ ভিতৰত ঢালি হ'ল। চালা লেতেৰা পানী চাফা নহ'ব, ট্ৰায়েল দি চাব আপোনালোকক। খালি কি ইটা মাহ ভাঙব লাগিব, এনেকে 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 ভাঙি 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 ঢালি হ'ল। শিল আৰু ইটা বালা চব দিব লাগিব, এনেকে ভাঙি ভাঙি এনেকে। চালা কুৱাৰ পানী বেয়া ওলাই, তাক আজি ঠিক কৰিহে এৰিম মই। এইগিলান ঢালিব লাগিব। মানে কি জানে না, কিছুমান উল্টা পাল্টা কামো কৰি চাব লাগে। উল্টা পাল্টা কামগিলাখান কৰি চাব লাগে আচলতে। চালা দুনিয়াৰ গেদৰা আছিল কুৱাটোত, গেদৰা শিল নাছিল এটা দিন, শিল নাই। চালা ইটা ভাঙি পেলাই দিছোঁ। চালা পানীৰ গেদৰা অলপমান কমছি, কিন্তু অৰিজিনেল কাম হোৱা নাই এইটো। পানীৰ গেদৰা মাৰবাৰ কাৰণে ইটা মাহানকে ফেলাই দিছোঁ। চালা যা যি হোৱা হৈ থাক। সদৌ শেষত ডিম্পু বৰুৱাৰ কথাটো আপোনালোকৰ আগত ক'লো। কি বুলি কৈছিল জানে না? ডিম্পু বৰুৱা তাও দিয়াৰ কথা কৈছিল। তাৰমানে মানুহ তাও দি ভাল পায়, কিন্তু বেলেগৰ তাও চাই ভাল নাপায়, এইটো কথা কৈছিল। চাব আপোনালোকে।